সদুতীয় ছাত্ৰ সন্থাৰ দীৰ্ঘদিনীয়া দাবী যি আমাৰ 13 নং নীলিখোলা সমষ্টিৰ কলাগুৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই ব্লকৰ আমাৰ যি অবৈধ বেদখলকাৰীসকল যি যেনেধৰণেৰে ইয়াতে অবৈধভাৱে কিনা বেচা কৰি বেদখল কৰি ঘৰ সাজি আছিলে, সেইসকলক আজি প্ৰথম পৰ্যায়ে যিটো আমাৰ যি আমচৈতি মানে ষ্টেট যি আমচৈ চাহ বাগিচাৰ আৰু নীলি থানাৰ বেক চাইডে যিখিনি আজি বেদখল মুক্ত কৰিছে, আমি পোনপ্ৰথমে আমি অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছো। তাৰ লগতে যি আমাৰ পলাগুৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লক, এই পলাগুৰি ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যিসকল অবৈধ বেদখলকাৰী কিনা বেচা কৰি যিসকলে ঘৰ সাজি আছে, সেইসকলকো অতি শীঘ্ৰে ইয়াৰ পৰা যাতে বেদখল মুক্ত কৰি অসম চৰকাৰে যাতে ইয়াৰ আমাৰ যিখিনি জনজাতীয় আমাৰ খিলঞ্জীয়া ভূমিপুত্ৰসকল আছে, সেইসকলক যাতে এটা মুক্ত কৰি দিয়ে, বেদখল মুক্ত কৰি। তাৰ বাবে আমি সদুতীয় ছাত্ৰ সন্থা মৰিগাঁও জিলা সমিতি আৰু সদুতীয় ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ তৰফৰ ফালৰ পৰা আমি বিনম্ৰ অনুৰোধ জনাইছো যাতে আমাৰ অনাগত দিনত আমাৰ ল'ৰা ছোৱালীবোৰ শান্তিৰে আৰু সম্প্ৰীতিৰে যাতে ইয়াতে ভাতৃত্ববোধেৰে আমাৰ যিসকল মানে ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰ আছে, আমি সেই খিলঞ্জীয়া ভূমিপুত্ৰসকলে যাতে এক মানে মাৰ বান্ধি থিয় দিব পাৰো আৰু জাতিটো যাতে সুৰক্ষিত কৰিব পাৰো, তাৰ কাৰণে আপোনালোকৰ সন্মুখত আমি দাবী জনাইছো।